হেল্ল' এভৰিৱান। যিসকলে কমডিটিজ ট্ৰেডিং কৰে, ক্ৰিপ্ট' ট্ৰেডিং কৰে, ইণ্টাৰনেশ্যনেল মাৰ্কেটত কাম কৰে, তেওঁলোকৰ কাৰণে ইকনমিক কেলেণ্ডাৰ ষ্টাডি কৰা অতি প্ৰয়োজন। ইকনমিক কেলেণ্ডাৰখন এটা ব্ৰহ্মাস্ত্ৰ হয়, ব্ৰহ্মাস্ত্ৰৰ দৰে আমাৰ কাম কৰে। আৰু মেইনলি ডলাৰ ইণ্ডেক্স বা ডলাৰ বেছ যিবিলাক ইয়াত ফাণ্ডামেণ্টেল কজ ডিটেক্ট হয়, সেইবিলাক ৰিচাৰ্চ কৰা আমাৰ কাৰণে অতি প্ৰয়োজন। আপুনি ইণ্টাৰ ট্ৰেডিঙেই কৰক, পজিশ্যন ট্ৰেডিঙেই কৰক, ক্ৰিপ্ট' ট্ৰেডিঙেই কৰক, কমেক্স ট্ৰেডিঙেই কৰক, যিয়ে নকৰক লাগে, আপোনাৰ কাৰণে ষ্টাডি কৰা ইকনমিক কেলেণ্ডাৰ অত্যন্ত প্ৰয়োজন। আৰু উইদাউট ইকনমিক কেলেণ্ডাৰ আপুনি যদি ইণ্টাৰ ট্ৰেডিং কৰে, ইণ্টাৰডে ট্ৰেডিঙত আপুনি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। এইটো এটা অসম্ভৱ কথা যে আপুনি ইণ্টাৰ ট্ৰেডিং কৰি উইদাউট ইকনমিক কেলেণ্ডাৰ আপুনি ছাকচেছ হ'ব পাৰিব। এতিয়া মানডে 3 নৱেম্বৰ, কাইলৈ কি আছে ইকনমিক কেলেণ্ডাৰত ফাণ্ডামেণ্টেল চ'ৰ্চ মই দেখুৱাই দিছোঁ। আৰু পাৰ্চনেলি মই ডলাৰ ইণ্ডেক্স বা ডলাৰ বেছ যিবিলাক ইয়াতে ফাণ্ডামেণ্টেল কজ বা ইকনমিক ইণ্ডিকেটৰ্ছ ডিটেক্ট হয়, আৰু এইবিলাকক মেইনলি কোৱা হয় ইকনমিক ইণ্ডিকেটৰ। ইকনমিক কেলেণ্ডাৰত যিখিনি ইয়াত ফাণ্ডামেণ্টেল কজ ডিটেক্ট হয়, সেইবিলাকক ইকনমিক ইণ্ডিকেটৰ্ছ বুলি কোৱা হয়। যেনেকৈ GDP হওক, নেক্সট আহিলে CPI হওক, PPI হওক, বেংক ষ্টেটমেণ্ট ৰিলিজ হওক, ইনফ্লেশ্যন হওক, FOMC হওক, সেইবিলাকক কয় ইকনমিক ইণ্ডিকেটৰ। আৰু প্ৰত্যেকজন প্ৰফেশ্যনেল ফাইনেন্সিয়েল ট্ৰেডাৰে ইকনমিক ইণ্ডিকেটৰ্ছ ফ'ল' কৰে। আমি যেনেকৈ টেকনিকেল ইণ্ডিকেটৰ্ছ ইচিমকো ফ'ল' কৰোঁ, ইচিমকো যেনেকৈ ইণ্ডিকেটৰ্ছৰ কিং বুলি কোৱা হয় বা অল ইন ওৱান টেকনিকেল এনালাইচিছ মেথড বুলি কোৱা হয়, তেনেকৈ ফাণ্ডামেণ্টেল চ'ৰ্চৰ ভিতৰত আমি ফ'ল' কৰোঁ ইকনমিক কেলেণ্ডাৰ। এজন ট্ৰেডাৰে কেতিয়াও এটা কোম্পানীৰ মাৰ্কেট কেপিটেলাইজেশ্যনৰ ওপৰত নিৰ্ভৰ নকৰে, মাৰ্কেট কেপিটেল কিমান আছে তাৰ ওপৰত ডিপেণ্ড নকৰে। কোনো পি ৰেচিঅ', EPS বা আৰ্নিং পাৰ শ্বেয়াৰ, বুক ভেলু, ফেচ ভেলু, সেইবিলাক লৈ আপুনি মাৰ্কেটত কেতিয়াও কাম কৰিব নোৱাৰে। সেইবিলাক থিয়ৰী আজিৰ সময়ত আউটডেটেড থিয়ৰী হয়। কেছ ফ্ল', ইকনমিক কেলেণ্ডাৰখনে আমাক কেছ ফ্ল'ত সহায় কৰে। যিহেতু এটা ষ্টক বা যিকোনো এটা ফাইনেন্সিয়েল প্ৰডাক্ট আপ বা ডাউন ট্ৰেণ্ডত যাব নে কোনটো ছাইডত যাব, সেই বস্তুৰ কেছ ফ্ল'ৰ ওপৰত ডিপেণ্ড কৰে। আৰু এই বস্তুটো আপোনাৰ মাৰ্কেট কেপিটেলাইজেশ্যনৰ ওপৰত বা বেলেগ চ'ৰ্চৰ ওপৰত ডিপেণ্ড নকৰে, যিহেতু এই কেছ ফ্ল'টো আপোনাৰ ডাইৰেক্টলি ডিপেণ্ড কৰে ইকনমিক কেলেণ্ডাৰৰ ওপৰত। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত মই মেইনলি USD, ইয়াত যিখিনি ইকনমিক ইণ্ডিকেটৰ আছে মই দেখুৱাই দিছোঁ। ইয়াত বহুত আছে, ইয়াতে অষ্ট্ৰেলিয়ান ডলাৰ আছে, ইনফ্লেশ্যন আছে, ইয়াতে জব এডভাৰটাইজমেণ্ট, বিল্ডিং পাৰ্মিটছ, CNY, চাইনিজ ওৱান, ইয়াত নিউজ আছে, CSF, ছুইচ ফ্ৰাংক, কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স, CPI, এটা মেজৰ ইকনমিক ইণ্ডিকেটৰ, কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স, ইণ্ডাষ্ট্ৰিয়েল আউটপুট। নেক্সট আহিলে পাৰ্চেচিং মেনেজাৰ ইণ্ডেক্স, এইটো এটা মেজৰ ইকনমিক ইণ্ডিকেটৰ, পাৰ্চেচিং মেনেজাৰ ইণ্ডেক্স। S&P গ্ল'বেল মেনুফেকচাৰিং PMI, USD, এইটো CAD কানাডিয়ান ডলাৰ। এতিয়া মেইনলি US ডলাৰৰ ওপৰত মই গোটেই বস্তুটো অবজাৰ্ভ কৰিম। USD ইয়াত কাইলৈ আছে S&P গ্ল'বেল মেনুফেকচাৰিং PMI, ইয়াত টাইমিংটো লিখা থাকে ইকনমিক কেলেণ্ডাৰত, আৰু সেই পাৰ্টিকুলাৰ টাইমটোত আমি জেনেৰেট ট্ৰেড কৰোঁ। USD কনষ্ট্ৰাকশ্যন স্পেণ্ডিং। নেক্সট আহিলে ইয়াত আপোনাৰ মেনুফেকচাৰিং প্ৰাইচ পেইড, 3 month বিল অকশ্যন, 6 month বিল অকশ্যন, FED ডেইলি স্পীচ। ফেডাৰেল ৰিজাৰ্ভৰ ইয়াত ডেইলি স্পীচ যিটো আছে সেইটো অতি ইম্পৰ্টেণ্ট হয়। টুমৰো ফেডাৰেল ৰিজাৰ্ভৰ ডেইলি স্পীচ, সেইটো অতি ইম্পৰ্টেণ্ট হয়। FED কুক স্পীচ ফেডাৰেল ৰিজাৰ্ভৰ। নেক্সট লোন অফিচাৰ ছাৰ্ভে, এইখিনি অতি ইম্পৰ্টেণ্ট নিউজ আছে বা ইকনমিক ইয়াত ইণ্ডিকেটৰ্ছ আছে। নেক্সট CFTE গ'ল্ড NC নেট পজিশ্যন, CFT অইল, CFTE, CFTC S&P 500 NC নেট পজিশ্যন, এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। গতিকে মেইনলি আমি ইয়াত চাম USD বেছড যিখিনি ইয়াত ইকনমিক ইভেণ্ট ডিটেক্ট হয়, তাৰ ওপৰত আমি মেইনলি ফ'কাছ কৰিম। ইয়াত FED কুক স্পীচ বা লোন অফিচাৰ ছাৰ্ভে, ইয়াত চাব, ইয়াত ছাৰ্ভে ৰিলিজ বাই ফেডাৰেল ৰিজাৰ্ভ অফ এপ্ৰক্সিমেটলি 60 লাৰ্জ ডমেষ্টিক বেংকছ and 24 US branches
and agencies of foreign bank. ইয়াত আপুনি লেখা পাইছে ইয়াত ছাৰ্ভে ইয়াত কিমান লোন আহি আছে তাৰ ওপৰত ডিপেণ্ড গোটেই বস্তুটো তেওঁলোকে চাই বা ৰিচাৰ্চ কৰে দ্য ফেডাৰেল ৰিজাৰ্ভ জেনেৰেলি কণ্ডাক্ট দ্য ছাৰ্ভে quarterly timing it so that results are available for the January, February, April, May, August and October, November meeting of the Federal Open Market Committee FOMC. এইটো এটা অতি ইম্পৰ্টেণ্ট ইকনমিক ইণ্ডিকেটৰ্ছ হয় FED কুক স্পেচ ইয়াত চাব আপোনালোকে চ'ৰ্চ ফেডাৰেল ৰিজাৰ্ভ এইটো গোটেইটো ফেডাৰেল ৰিজাৰ্ভৰ চ'ৰ্চ হয় টিউজডে 4 নৱেম্বৰ 2025 এইটো আপোনাৰ 4 তাৰিখে আছে নৱেম্বৰৰ লিছা ডি কুক ইজ এ মেম্বাৰ অফ বৰ্ড অফ গভৰ্ণৰ্ছ অফ ফেডাৰেল ৰিজাৰ্ভ চিষ্টেম she took office on May 23, 2022 to fill an unexpired term ending January 31, 2024. Dr. Cook was professor of economics and international relations at Michigan State University. She was also research associate at the National Bureau of Economic Research. এতিয়া এই যিটো স্পীচ আছে FED কুক স্পীচ সেই স্পীচটোৱেও মাৰ্কেটত যথেষ্ট প্ৰভাৱ পেলাব গতিকে এই বস্তুবিলাক আমি যেনে ডিটেক্ট কৰোঁ গতিকে এই যিবিলাক ছিষ্টেম আছে এইবিলাক ফাইনেন্সিয়েল ট্ৰেডাৰবিলাকে অতি মাইনটলি চোৱা উচিত অতি বিস্তৃতভাৱে গভীৰভাৱে এটা ফিলিংছৰ সহায়ত আমি চোৱা দৰকাৰ হয় তেতিয়াহে আমি ট্ৰেডিং কৰি এটা কনচিষ্টেণ্টলি ইনকাম কৰিব পাৰিম আৰু টেকনিকেল এনালাইচিছে মাৰ্কেটৰ যিটো প্ৰেক্টিকেল ষ্টাডিৰ ওপৰত মেইনলি ডিটেক্ট কৰে মাৰ্কেটৰ এফেক্টৰ ওপৰত ষ্টাডি কৰে টেকনিকেলছে কিন্তু এই যিবিলাক চ'ৰ্চ আছে যিবিলাক ফাণ্ডামেণ্টেল চ'ৰ্চ বা যিবিলাক ইকনমিক ইভেণ্ট আছে এইবিলাক মেইনলি ইকনমিক ইভেণ্ট বুলি কয় ইকনমিক ইভেণ্টবিলাকে জেনেৰেলি কি কৰে মাৰ্কেটৰ কেছ ফ্ল'ৰ ওপৰত আপুনি বহুত ডিটেক্ট কৰে যে মাৰ্কেটত যেতিয়া এটা সাংঘাতিক লহৰ আহে সেই তাৰ বেকত এটা এনেকুৱা ধৰণৰ ইকনমিক কজ আমি দেখা পাওঁ আৰু সেই কজবিলাক আপোনালোকে জানে তেতিয়া আপুনি গম পাব যে টেকনিকেল ছিগনেলটো সেই পাৰ্টিকুলাৰ ছিষ্টেমত ডিটেক্ট হ'বই যেনেকৈ আজি যোৱা পৰহি জাপানীজ মাৰ্কেটত ইনফ্লেশ্যন ৰেটৰ কাৰণে বা জাপানীজ মাৰ্কেটত যিটো আজি এটা সাংঘাতিক লহৰ দেখা পোৱা গৈছিলে মাৰ্কেট কনচিষ্টেণ্টলি গৈ আছিল ৰাতিপুৱাৰ পৰা ৰাতিলৈকে জাপানীজ য়েন গতিকে সেই তেনেকৈ ধৰক আজি প্ৰত্যেকটো মাৰ্কেটত বা প্ৰত্যেকটো মাৰ্কেট আপ ট্ৰেণ্ড বা ডাউন ট্ৰেণ্ডৰ বেকত এটা লজিক থাকে সেই লজিকটো ডিটেক্ট কৰিবৰ কাৰণে আপুনি ইকনমিক কেলেণ্ডাৰখন জনা অতি প্ৰয়োজন আৰু উইদাউট ইকনমিক কেলেণ্ডাৰ কিন্তু আপুনি যিয়ে নকৰক লাগে আপুনি কমডিটিজ ট্ৰেডিঙেই কৰক গ'ল্ড ট্ৰেডিং কৰক ক্ৰুড অইল ট্ৰেডিং কৰক চিলভাৰ কৰক বিটকইন কৰক ক্ৰিপ্ট'কাৰেঞ্চি কৰক ইথেৰিয়াম কৰক আপুনি সেইটোত ছাকচেছ হ'ব নোৱাৰে এইটো এটা অসম্ভৱ কথা এটা আপুনি দেখিব ছিগনেল এটা আহিব মাৰ্কেট ওপৰলৈ গ'লে আকৌ তললৈ জাপ মাৰি গুচি যাব কেণ্ডেলটো গতিকে গোটেই বস্তু এনেকুৱা হৈ থাকিব ইকনমিক কেলেণ্ডাৰখন এখন বৰ্মাস্ত্ৰ হয় প্ৰত্যেকটো এতিয়া ইচিমকো যেনেকৈ আমাৰ টেকনিকেলছৰ এটা বৰ্মাস্ত্ৰ হয় যিসকলে টেকনিকেল ট্ৰেডাৰ আছোঁ টেকনিকেল এনালাইচিছ মানে হৈছে আপোনাৰ ইচিমকো আপুনি ইচিমকো নাজানিলে টেকনিকেল এনালাইচিছ এইটো নিশিকা একেটাই কথা ইচিমকো আপুনি জানিবই লাগিব ঠিক তেনেকৈ আপুনি যদি ইকনমিক কেলেণ্ডাৰ নাজানে তেতিয়া আপুনি ফাণ্ডামেণ্টেল এনালাইচিছ আপুনি যিমানেই যি নকৰক লাগে আপুনি পি ৰেচিঅ' EPS বুক ভেলু ফেচ ভেলু আৰ্নিং পাৰ শ্বেয়াৰ আপুনি ধৰক অডিট ৰিপৰ্ট আপুনি গভৰ্ণমেণ্ট পলিচি আপুনি যিয়ে নচাওক লাগে যিয়ে নকৰক লাগে আপুনি যদি ইকনমিক কেলেণ্ডাৰ নাজানে আপুনি ফাইনেন্সিয়েল মাৰ্কেটত ইণ্টাৰনেট ট্ৰেডিং কৰি কেতিয়াও ছাকচেছ হ'ব নোৱাৰে এইটো অসম্ভৱ কথা এটা গতিকে আহক আমি ইকনমিক কেলেণ্ডাৰ ষ্টাডি কৰোঁ আৰু এই বস্তুবিলাক আজিৰ সময়ত জনাটো অতি প্ৰয়োজন আজি গ্ল'বেল দুনিয়াত আপুনি যদি ইকনমিক কেলেণ্ডাৰৰ ওপৰত নাজানে হয়তো আপুনি বহুত পিছ পৰি আছে আৰু হয়তো আপুনি এতিয়ালৈকে ফাইনেন্সিয়েল মাৰ্কেটৰ ভিতৰত সোমোৱাই নাই গতিকে ইয়াত এইবিলাক মেইনলি USD বেছ যিবিলাক আমাৰ থাকে ইকনমিক ইভেণ্ট সেইবিলাক চোৱাটো আমাৰ অতি প্ৰয়োজন ঠিক তেনেকৈ ইয়াত মই যদি ইয়াত মই চাওঁ ইয়াত চাওক আপোনালোকে ইয়াত লেটেষ্ট কি আহি আছে বিটকইন হোৱাইট পেপাৰ 70th এনিভাৰ্চাৰী ফৰ্ম ইয়াত আপোনালোকে দেখিছে ইয়াতে গতিকে সেই তেনেকুৱা গোটেই বস্তুবিলাক ইয়াত বিটকইন প্ৰাইচ চলি আছে ৰাইট হেণ্ডত আপোনালোকে দেখা পাইছে ৰাইট ছাইডত 110,382 ডলাৰ
Ethereum $3896, 99.83 LTC, Litecoin Ripples 2.52, Dogecoin 0.187267. গতিকে লেটেষ্ট কণ্টেণ্টছ এইবিলাক চোৱাটো অতি প্ৰয়োজন। টোকেনাইজ মাৰ্কেট টু ৰিচ 2 ট্ৰিলিয়ন বাই 2028 এইবিলাক। গতিকে এতিয়া ধৰক আমি ৰাতিপুৱা শুই উঠিয়েই আমি ইকনমিক কেলেণ্ডাৰখন আমি চোৱাটো প্ৰয়োজন। আৰু যিসকলে প্ৰফেচনেলি কাম কৰে তেওঁলোকৰ কাৰণে ইকনমিক কেলেণ্ডাৰখন মই কৈছোঁ আগতেই এটা ব্ৰহ্মাস্ত্ৰ হয়। গতিকে আপোনালোকে যাতে এই ব্ৰহ্মাস্ত্ৰটোৰ লগত নোলোৱাকৈ ফাইনেন্সিয়েল মাৰ্কেটত যুদ্ধ কৰিব নাযায়। যেনেকৈ আপোনাৰ ইচিমকুৱে আপোনাৰ ফাইনেন্সিয়েল মাৰ্কেটত ৰক্ষা কৰে, উদ্ধাৰ কৰে, আপোনাৰ যিকোনো বিপদৰ পৰা আপোনাক ইচিমকুৱে উদ্ধাৰ কৰে, ঠিক তেনেকৈ আপোনাক এই ইকনমিক কেলেণ্ডাৰখনেও যিকোনো ফাণ্ডামেণ্টেল বিপদৰ পৰা আপোনাক ৰক্ষা কৰিব। আৰু তেতিয়া আপুনি ফাইনেন্সিয়েল মাৰ্কেটটো এটা ফুল টাইম প্ৰফেশ্যন হিচাপে ল'ব পাৰিব। থেংক ইউ, হেভ এ গ্ৰেট ডে। আকৌ লগ পাম।